আমাৰ সন্মানীয় সভাপতি শ্ৰী সন্তোষ দেৱে সম্বৰ্ধনা আগবঢ়ালে। গতিকে ইয়াৰ পাছত আমি পতাকাৰ উত্তোলনৰ কাৰ্য আৰম্ভ কৰিবলৈ তেখেতসকলক অনুৰোধ জনাইছোঁ। নিজৰ নিজৰ পতাকা তেওঁলোকে নিজৰ পতাকা অৱস্থান কৰি তেওঁলোকৰ নিজৰ পতাকা উত্তোলন কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আৰু গাইনীয়া দলটিয়ে পতাকা উত্তোলন কৰা ঠিক পাছতে গায়ন বায়নৰ অধিৱেশন চলিছে আজি বাৰমান গাঁৱত। ঘাট আৰম্ভ কৰিব। তাকে ইয়াৰ প্ৰথম পতাকা উত্তোলন কাৰ্যসূচী আৰম্ভ কৰা হৈছে আৰু পতাকা উত্তোলন কাৰ্যসূচী আৰম্ভ কৰাৰ লগে লগে গায়ন বায়ন দলটি গায়ন আৰম্ভ কৰিব। সম্পৰ্কত দুই এটামান সমবেত ৰাইজৰ আগত বক্তব্য ৰাখিবলৈ মই অনুৰোধ জনাইছোঁ। চাকি কেতিয়া জ্বলাব? ঠিক তেনেধৰণে অসমৰ 10খন জিলাত ইতিমধ্যেই এই ধৰণৰ অধিৱেশন